নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি মই ক্লাছ 4 ৰ এছামিজ অৰ্থাৎ অংকুৰণৰ পাৰ্ট 4 পাৰ্ট 4 লগুণ এই পাৰ্টটি এই পদ্ধতি আমি আজি পঢ়িম। তোমালোকে ভিডিওটি শেষলৈকে চাবা। এই পদ্ধতিৰ ক্ৰিয়াকলাপৰ কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিওটি শেষলৈকে চাবা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিওটি ভাল লাগিলে এটা লাইক কৰি দিবা। আমি প্ৰথমতে এই চেপ্টাৰটি এই পাঠটি কবিতাটি আমি পঢ়িম। তোমালোকে মোৰ লগতে পঢ়িবা। মোৰ লগত পঢ়া। একোকে নেখাও আজি একেবাৰে ভোক নাই, আছে যদি আধা দেহেৰ চিৰা দিবা ভাল চাই, দৈ মোক নেলাগেই গাখীৰৰ হৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই এয়ে হ'ব জলপান। আজি যদি অহা নাই বিন সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন, পাপৰ আছিল বোলে আঙুঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন, ৰৌ মাছ ভজা আছে তাৰো দুচুক দে, এয়ে হ'ব লগুণত আৰু একো নেলাগেই। কবি নৱকান্ত বৰুৱা। এই কবিতাটো লিখিছিল নৱকান্ত বৰুৱা। তোমালোকে কবিজনৰ নামটো মনত ৰাখিবা। ইয়াত ক্ৰিয়াকলাপৰ প্ৰথম কুৱেশ্যনটো চোৱা। লগুণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? বুজিলানে? এইটো তোমালোকে এই নামটো লিখি দিবা, নৱকান্ত বৰুৱা। এতিয়া আমি এই ক্ৰিয়াকলাপৰ কুৱেশ্যন আনসাৰ কেইটা আমি চাই লওঁ। আমি তোমালোকে সম্পূৰ্ণকৈ লিখি ল'বা। বন্ধুসকল তোমালোকে চোৱা, প্ৰথমত দিছে পদ্যটি শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰা। তোমালোকে পদ্যটো শুদ্ধকৈ স্পষ্টকৈ আবৃত্তি কৰিবা, অৰ্থাৎ তোমালোকে পঢ়িবা। তোমালোকৰ এইটো উত্তৰ লিখিব নালাগে, তোমালোকে অনলি পঢ়িলেই হ'ব। তাৰপিছত উত্তৰ দিয়া। 1 নম্বৰ কুৱেশ্যন, লগুণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? আমি পাই আহিলো লগুণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম নৱকান্ত বৰুৱা। এইটো তোমালোকে মনত ৰাখিবা। কবিগৰাকীৰ নাম লিখিবলৈ দিয়া পৰীক্ষাত। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, লগুণ শব্দৰ অৰ্থ কি? লগুণ শব্দৰ অৰ্থ কি? তোমালোকে উত্তৰ লিখিবা এইদৰে। লগুণ শব্দৰ অৰ্থ হ'ল উপবাস বা একো নোখোৱাকৈ থকা। তাৰপিছত চোৱা, গ নম্বৰ লিখিবা। গ নম্বৰ কুৱেশ্যন, পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে? তোমালোকে এইদৰে লিখিবা। পালোৱান বুলিলে বৰ শকত আকত মানুহ, বৰ বলৱান ব্যক্তিজনৰ ছবি মোৰ মনলৈ আহে। চোৱা, লগুণ পদ্ধতিৰ ভিত্তিত কংসৰ কথাখিনিৰ লগত খংস কথাখিনি মিলাই লিখা। ইয়াত তোমালোকক মিলাবলৈ দিছে। কংস খংস, ইয়াত যিখিনি দিছে সেইখিনি তোমালোকৰ কবিতা যদি পঢ়িছা তেন্তে কবিতাৰ লগত মিলা আছে। চোৱা, আহা এতিয়া আমি এইখিনি মিলাই লওঁ। প্ৰথমটো মিলাই দিছে, আছে যদি আধা সেৰ চিৰা দিবা ভাল চাই, দৈ মোক নেলাগেই গাখীৰৰ হৰ পালে। তাৰপিছত নাই যদি মালভোগ জাহাজে কলকে আন, পাপৰ আছিল বোলে আঙুঠাত শেকচোন, ৰৌ মাছ ভজা আছে তাৰো দুচুক কল দে। তাৰপিছত চোৱা, তাৰপিছত বৰ্ড কুৱেশ্যন, লগুণ শব্দটোৰ অৰ্থ লগুণ শব্দটোৰ থকা খিনিৰ লগত মিলিছেনে? লগুণ শব্দটোৰ থকা খিনিৰ লগত মিলিছেনে? যদি মিলা নাই কিয় মিলা নাই লিখা। কি কৈছে? লগুণ শব্দটোৰ অৰ্থ লগুণ পদ্যটোৰ কথাখিনিৰ লগত মিলিছে, যদি মিলিছে কিয় মিলিছে, যদি মিলা নাই কিয় মিলা নাই, এইটো লিখিবলৈ দিছে। এতিয়া আমি উত্তৰ কৰিম। চোৱা, তোমালোকে এইদৰে লিখিবা, মই যেনেকৈ লিখি দিছো।
উত্তৰ লগুণ শব্দটোৰ অৰ্থ লগুণ পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই। লগুণ মানে হ'ল উপবাসে থকা কবিতাটোৰ যিমানবোৰ খাদ্যবস্তুৰ তালিকা দিছে সেইবোৰ বস্তু খাব পালে তাক লগুণ থকা নুবুজায়। গতিকে পদ্যটোৰ লগত লগুণৰ কথা নুবুজায়। লগুণ থকা নুবুজায়। এইখিনি লিখিবা। তাৰপিছত চোৱা আৰু এটা কুৱেশ্যন। তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়ে তলত আলোচনা কৰি চমু টোকা লিখা। তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়ে তোমালোকক চমুকৈ আলোচনা কৰিবলৈ দিছে। ক নম্বৰ মালভোগ কল। মালভোগৰ কলৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে। তাৰপিছত গাখীৰৰ আচাৰ পাপৰ। তোমালোকে চাৰিটা খাইছা নিশ্চয়, তোমালোকে চিনি পোৱা। মালভোগ কল, গাখীৰৰ সৰ, আচাৰ, পাপৰ, সকলোৱে এইবিলাক খায়। আমি প্ৰথমত আলোচনা কৰিম ক নম্বৰ পাপৰ। উত্তৰ দি লিখিবা মালভোগ কল। কলৰ ভিতৰত মালভোগ উত্তম। প্ৰথমত লিখিবা এইদৰে কল কেঁচা থাকিলে আঞ্জা খাব পাৰি, পকিলে ইয়াৰ সোৱাদ মিঠা। মালভোগ কল বৰ উপকাৰী। তোমালোকে এইদৰে লিখিব পাৰিবা। তোমালোকে যেনেকৈ বনাই লিখা তোমালোকৰ নম্বৰ দি দিব। তাৰপিছত খ নম্বৰ গাখীৰৰ সৰ। গাখীৰৰ সৰ হ'ল গাখীৰৰ ওপৰত চামনি। গাখীৰৰ উতলালে ঠাণ্ডা হোৱাৰ পাছত যি ডাঠ তৰপ পৰে সেইটোৱে হ'ল গাখীৰৰ সৰ। ই বৰ সোৱাদযুক্ত। তাৰপিছত গ নম্বৰ আচাৰ। যিকোনো ফলৰ পৰা আচাৰ তৈয়াৰ কৰিব পাৰি। ভাত বা ৰুটিৰ লগত খালে সোৱাদ পোৱা যায়। আচাৰত তেল, নিমখ আৰু বিভিন্ন মা মছলা দিয়া হয় বাবে জুতি লগা যায়। তাৰপিছত গ নম্বৰ কুৱেশ্যন পাপৰ। পাপৰ এবিধ ৰুচিকৰ খাদ্য। ইয়াক তেলৰ ভাজি বা জুইত সেকি খোৱা হয়। পাপৰৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰিব পাৰি। আজিকালি বিয়া ভোজ আদিত এই পাপৰৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। হয়নে? তোমালোকে এইদৰে লিখিবা। বন্ধুসকল, মই আজিৰ ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছো। তোমালোকে মোৰ চেনেলত গৈ প্লেলিষ্ট বনোৱা আছে। তোমালোকৰ ক্লাছ 4ৰ অংকুৰণৰ এটা প্লেলিষ্ট বনোৱা আছে এছামিজ। তোমালোকে তাত গৈ চাই ল'বা। লেচন 1, লেচন 2, লেচন 3ৰ ভিডিঅ' মই দিছো। এইটো হ'ল লেচন 4। তোমালোকে আৰু পিছত থকা চেপ্টাৰৰ ভিডিঅ'বোৰ এনেকৈ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকিবলৈ বেল আইকনটি বজাই ৰাখিবা। আৰু যদি ভিডিঅ'টি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি তোমাৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আৰু আজিৰ ভিডিঅ'টি কেনেকৈ হ'ল কমেণ্ট কৰি জনাবা।